মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি দ্য ৱেজাৰ হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। কম্প্ৰিহেনশ্যন 1ত কৰিবলৈ কোৱা হৈছিল এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। আমি এ বি চি ডি এই 4টা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলোঁ। মই 4টা ভিডিঅ'ত আলোচনা কৰিছোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি ই নম্বৰটো আলোচনা কৰোঁ। ই নম্বৰ প্ৰশ্ন উত্তৰটো লিখোঁ। Who was called the Wizard of Menlo Park? Who was called? চোৱা পেছিভ ভইচত সুধিছে was called. Who কাক? was called কোৱা হৈছিল। কাক কোৱা হৈছিল? The Wizard যাদুকৰ of Menlo Park. of ৰ বুজায় of Menlo Park. Menlo Parkৰ যাদুকৰ বুলি কাক কোৱা হৈছিল? Menlo Parkৰ যাদুকৰ বুলি কাক কোৱা হৈছিল? আৰু Menlo Parkৰ যাদুকৰ কাক কোৱা হৈছিল? এতিয়া আমাৰ উত্তৰটো লিখিম the কি লিখিম? আমি কি লিখিম? আমি লিখিম হুৰ জাগাত কাক কোৱা হৈছিল? থমাস আলভা এডিনছনক কোৱা হৈছিল, হয় নহয়? এডিনছনক কোৱা হৈছিল। আমি প্ৰশ্নটোৰ উত্তৰটো চাই লওঁ, পাঠত তোমালোকক দেখাবলৈ চেষ্টা কৰিম। পাঠৰ পৰাহে তোমালোকে বুজি পাবা, হয় নহয়? এনে লিখি দিলেতো নহ'ব। ক'ত লিখিছে দেখাই দিওঁ আহা। এতিয়া চোৱা ইয়াত লিখিছে এডিনছন was called the wizard of Menlo Park. এডিনছনক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল, অৰ্থাৎ যাদুকৰ বুলি কোৱা হৈছিল। এতিয়া আমি উত্তৰটো কি লিখিম? এডিনছন নিলিখিম, আমি সম্পূৰ্ণ নামটো লিখি দিম দেই। আমি সম্পূৰ্ণ নামটো লিখিয়ে উত্তৰটো কৰিম। আমি প্ৰশ্নটোৰ ওচৰলৈ যাওঁ আকৌ। আমি এই হুৰ ঠাইত আমি নামটো ভৰাই দিম। সম্পূৰ্ণ নামটো কি আছিল এডিনছনৰ? থমাস, হয় নহয়? THO লাগি গ'লে কি যাব? থো। MAS মাছ। থমাস আলভা ইডিসন। থমাস আলভা ইডিসন was called কোৱা হৈছিল। থমাস আলভা এডিনছনক কোৱা হৈছিল। হল দা লিখিলো। ৱেজাৰ্ড মানে যাদুকৰ। ৱেজাৰ্ড ইয়াত লিখি দিওঁ নি অফ মেনলো পাৰ্ক। থমাস আলভা এডিনছনক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল। উত্তৰটো এইটো। মই এই ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ এটা ভিডিঅ'ত আগবঢ়াইছোঁ। প্ৰত্যেকটো প্ৰশ্নৰ তোমালোকৰ সুবিধা হ'ব বুলি ভাবি আৰু মই প্লে লিষ্টত দিছোঁ প্ৰত্যেকটো ভিডিঅ'। প্লে লিষ্টসমূহ চালে তোমালোকে চিৰিয়েলি মোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ পাই যাবা। যদি মোৰ ভিডিঅ'সমূহ চাই কিবা যেন তোমালোকৰ উপকৃত হৈছোঁ যেন ভাবিছা, যদি শিকিব পাৰিছোঁ বুলি ভাবিছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে মোৰ ভিডিঅ'সমূহ তেওঁলোকেও পায় আৰু তেওঁলোকেও মোৰ পৰা কিছু কথা শিকিব পাৰে। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিবা, তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'ত আকৌ তোমালোকৰ ওচৰত এইদৰে লগ পোৱাৰ আশাৰে আজি ইয়াতে ৰাখোঁ। বাই।